এই ৰেচিপিটো হৈছে এটা খুব ধুনীয়া চিম্পল এণ্ড টেষ্টি চিকেন আচাৰৰ যোনটো আপোনালোকে ঘৰতে একদম লেছ ইনগ্ৰিডিয়েণ্ট ইউজ কৰি বনাব পাৰিব। আজি বনাব লৈছোঁ চিকেনৰ আচাৰ। আচলতে চিকেনৰ আচাৰটো চবেই নিজৰ নিজৰ ভাগত বনায়, তো ময়ো সেনেকৈ অলপ নিজৰ এটা ষ্টাইলতে বনাম আৰু। এইফালে আপোনাৰ এইটো শুকান কি বুলি কয়, এইটো শুকান ৰেড চিলি, এইফালে ৰচুন আদা, তাৰফালে শুকান ভোট জলকীয়া আছে দেই, কোনোবাই যদি লাগে অৰ্ডাৰ দিব পাৰে। শুকান ভোট জলকীয়া, ঘৰত বনোৱা আচাৰ যি লাগে আপোনালোকে পাব। আৰু এইফালে আছে স্ম'ক পৰ্ক ৰেডি কৰি আছোঁ, ধোঁৱা চাঙত আছে। কোনোবা যদি অৰ্ডাৰ দিব পাৰে আপোনালোকৰ এড্ৰেছটো য'ৰে হয়, পিনক'ডটো য'ৰে হয় আমি ধুনীয়াকৈ পঠিয়াই দিওঁ। বইল কৰা মাংসটো অলপ দেৰি ঠাণ্ডা হ'বলৈ দি তাৰপিছত মই ওলোৱা নিচিনা এনেকৈ মাংসটো হাৰ্ডিখিনিৰ পৰা ছেপাৰেট কৰি ল'ব, তাৰপিছত অলপ দেৰি ৰাখি দিব আৰু যাতে অলপ শুকাই যায় আৰু পানীটো অলপ ওলাই যায়। কাৰণ ৰঙা জলকীয়াটো আপোনালোকে কেৰাহীত অলপ ধুনীয়াকৈ ভাজি ল'ব, মানে ৰ'ষ্ট কৰি ল'ব, তাৰপিছত ৰচুন আদা যিমান থাকে গোটেইখিনি মিলাই এটা পেষ্ট বনাই ল'ব। আৰু নিজৰ হিচাপতো কিবা এক্সপেৰিমেণ্ট কৰিব পাৰি, কিবা কিবি দি পাৰফেক্ট ৰেচিপি এনেকুৱা একো বস্তু নাথাকে মানে। তাৰপিছত কেৰাহীত অলপ দেৰি তেলটো গৰম হ'বলৈ দি ধুনীয়াকৈ যোনটো মাংসটো দিলে মাংসটো ফ্ৰাই কৰি ল'ব, অকণমান দেৰি ফ্ৰাই কৰাৰ পিছত পেষ্টটো দি দিব পাৰে। তাৰপিছত পূৰা গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিব। আৰু আপোনালোকে লং লাষ্টিং কাৰণে ভিনেগাৰো দি থ'ব পাৰে। ভিনেগাৰ দি পিনে ধুনীয়াকৈ আপুনি ষ্ট'ৰ কৰিব, তাৰপিছত খাওক আৰু সুন্দাকৈও খাব পাৰে, ভাতৰ লগত খায়, ৰুটিৰ লগত খায়, যিহৰ লগত খায় খাওক। আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপিৰ বাবে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আজিলৈ আহিছোঁ, ধন্যবাদ, জয় অসম।